আজিৰ আমাৰ টপিকটো হ'ল স্থিতিবিদ্যুতিক বিভৱ ইলেক্ট্ৰিক পটেনচিয়েল। ইয়াৰ ইংলিছ ৱৰ্ডটো চোৱা পটেনচিয়েল, অসমীয়াত বিভৱ বুলি কোৱা হয় কিন্তু ইংৰাজীত ইয়াক কোৱা হয় পটেনচিয়েল। আমি ফাৰ্ষ্ট ইয়াৰত যেতিয়া স্থিতিবিদ্যুতিক শক্তি পঢ়ি আছিলোঁ আমি ফাৰ্ষ্ট ইয়াৰত পঢ়িছিলোঁ স্থিতি শক্তি। আমি ফাৰ্ষ্ট ইয়াৰত গতি শক্তি আৰু স্থিতি শক্তি পঢ়িছিলোঁ আৰু স্থিতি শক্তিক ইংৰাজীত কোৱা হয় পটেনচিয়েল এনাৰ্জি আৰু এই ৱৰ্ডটো তাৰ পৰাহে আহিছে। যদিও আমাৰ অসমীয়া ৱৰ্ডটো বেলেগ ইয়াতে, কিন্তু এই ইংৰাজী ৱৰ্ডটো তাৰ পৰাই আহিছে পটেনচিয়েল এনাৰ্জি বা স্থিতি শক্তি। গতিকে এইটো আমি বুজিবৰ কাৰণে স্থিতি শক্তি এইটো জানিব লাগিব। আমি ফাৰ্ষ্ট ইয়াৰত স্থিতি শক্তি শিকিছিলোঁ আৰু সেইটো যদি তোমালোকে মনত পৰে তেতিয়াহ'লে চাবা স্থিতি শক্তিটো কেনেকুৱা আছিল। সি সদায় তাৰ কোনো এটা বস্তুৰ স্থানৰ ওপৰত বা পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰে। পটেনচিয়েল এনাৰ্জি স্থিতি শক্তি আমি পটেনচিয়েল এনাৰ্জি বুলিয়ে ক'ম, এতিয়া স্থিতি শক্তি বুলি নকওঁ, যিহেতু আমি ইলেক্ট্ৰিক পটেনচিয়েলৰ বিষয়ে পঢ়ি আছোঁ। মই ইয়াক তোমালোকক মনত পেলাই দিবৰ কাৰণে এটা উদাহৰণ দিছোঁ। ধৰা আমি এডাল স্প্ৰিং লৈছোঁ, এই স্প্ৰিংডাল ধৰা তাৰ এইটো নৰ্মেল ষ্টেট এনে যেনেকুৱা আছে তেনেকুৱা আছে আৰু ইয়াক যদি আমি কম্প্ৰেছ কৰিবলগীয়া হয়, যদি ইয়াক এনেকুৱা কৰি কম্প্ৰেছ কৰি দিবলগীয়া হয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব, ইয়াতে এটা ফ'ৰ্চ এপ্লাই কৰিব লাগিব। ই বৰ্তমান খোলা হৈ আছে, এনে যেনেকুৱা থাকে তেনেকুৱা আছে। ইয়াক যদি আমি এনেকুৱা টিপি দিব লগা হয়, কম্প্ৰেছ কৰি দিব লগা হয়, তেতিয়াহ'লে আমি ইয়াতে কি কৰিব লাগিব, এটা ফ'ৰ্চ এপ্লাই কৰিব লাগিব। ইয়াতে আমি ধৰা এফ বল প্ৰয়োগ কৰিলোঁ, যিকোনো বল এটা প্ৰয়োগ কৰিলোঁ, আমি ইয়াক এফ বুলি ক'লোঁ। ইয়াতে আমি এফ বল প্ৰয়োগ কৰিলোঁ। এতিয়া এফ বল প্ৰয়োগ কৰিলে আমি কি পাইছিলোঁ, ইয়াতে এটা কি আহি গ'ল, ইয়াতে এটা পটেনচিয়েল এনাৰ্জি স্থিতি শক্তি ইয়াতে জমা হৈ গ'ল। এই স্থিতি শক্তিটো আমি ইয়াক যেতিয়া এই বলটো গুচাই দিম ইয়াৰ পৰা, তেতিয়া কি হৈ যাব, এইটো এবাৰ এনেকুৱা কি হ'ব, বেছি দূৰলৈকে মেল খাই যাব। তাৰ মেইন পজিশ্যনটো আছিল এইটো, এইটো মেইন পজিশ্যন, মানে এইখিনি আছিল তাৰ মেইন পজিশ্যনটো। ইয়াক যেতিয়া আমি এই বলটো গুচাই দিম তেতিয়া কি হ'ব, ই এবাৰ পূৰা মেল খাই যাব, তললৈকে আহি যাব আৰু এবাৰ কি হ'ব, আকৌ ওপৰলৈ গুচি যাব। তেনেধৰণে মানে ইয়াৰ পৰা এইখিনি আমি ইয়াক ফ'ৰ্চ দি কেনে ক'লৈকে কম্প্ৰেছ কৰিছিলোঁ, ইয়াৰলৈকে ফ'ৰ্চটো গুচোৱাৰ লগে লগে কি হৈ যাব, ইয়াৰলৈকে আহি যাব। মানে কি কৰিব, মুভ কৰিব। এই পটেনচিয়েল এনাৰ্জিটো ক'লৈকে গুচি যাব, আমাৰ কাইনেটিক এনাৰ্জিলৈ গুচি যাব, মানে গতি শক্তিলৈ পৰিৱৰ্তিত হৈ যাব। সেইটোৱে আছিল আমাৰ পটেনচিয়েল এনাৰ্জি স্থিতি শক্তি। মই তোমালোকক স্থিতি শক্তিটো মনত পেলাবলৈ এইখিনি কথা কৈ দিছোঁ। আৰু আমাৰ এই স্থিতি শক্তিটো পটেনচিয়েল এনাৰ্জিটোৱে হ'ল আমাৰ আচলতে এই বিভৱৰ মেইন বস্তুটো। সেইটো আমি বুজিম এতিয়া। এইটো কেনেধৰণে আছিল, ধৰা আমি এটা ধনাত্মক আধান লৈ লৈছোঁ, যাক আমি কিউ বুলি ক'লোঁ, কেপিটেল কিউ বুলি ক'লোঁ, আৰু ইয়াক আমি কি কৈছোঁ, পজিটিভ বুলি কৈছোঁ, পজিটিভ চাৰ্জ। আৰু যিহেতু ই চাৰ্জ, গতিকে ইয়াৰ এখন ইলেক্ট্ৰিক ফিল্ড থাকিব আৰু ইয়াৰ আশে পাশে যদি বেলেগ চাৰ্জ আহে তাৰ ওপৰত ই কি কৰিব, ফ'ৰ্চ এপ্লাই কৰিব, বল প্ৰয়োগ কৰিব। যদি ইয়াতে আমি আন এটা চাৰ্জ, পজিটিভ চাৰ্জ এটা লৈ আনো, ধৰা ইয়াতে যদি আমি আন এটা পজিটিভ চাৰ্জ থৈ দিলোঁ কিউ, তেতিয়া ইহঁতৰ মাজত কি হ'ব, এটা ফ'ৰ্চ এপ্লাই হ'ব আৰু ই কি কৰিব, ইয়াৰ পৰা ঠেলি পঠিয়াই দিব, বিকৰ্ষণ কৰিব, ইয়াৰ পৰা ইয়াক ডিফ্লেক্ট কৰি দিব। এই ক্ষেত্ৰত আমি কি কৰিম, এইটো চাৰ্জ, ইয়াকো এইটো চাৰ্জে ফ'ৰ্চ এপ্লাই কৰিব, কিন্তু আমি কি ক'ম, ইয়াক আমি ইয়াতে কিবা এটা পদ্ধতিৰে ইয়াক ইয়াতে ৰাখি থৈছোঁ যাতে ইয়াৰ পৰা গতি নকৰে, মানে ইয়াক এটা বান্ধি থৈ দিছোঁ কিবা এটা কৰি। সেইটো আমি কি প্ৰয়োগ কৰি কেনে ইয়াক এটা বান্ধি থৈছোঁ, সেইটো তোমালোকৰ বৰ্তমান প্ৰয়োজন নাই। মুঠতে তোমালোকে এইটো জানি থোৱা যে ই মুভ নকৰাকৈ আমি কিবা এটা ব্যৱস্থা কৰি থৈছোঁ, ইয়াৰ পৰা মুভ নকৰে। গতিকে ইয়াৰ ওপৰত এপ্লাই কৰা ফ'ৰ্চটো আমাৰ ইয়াতে ধৰিব লগা নাই, ইয়াৰ ওপৰত কি ফ'ৰ্চ এপ্লাই কৰিছে আমি সেইটোৱে ধৰিব লাগে। চ' ইয়াতে এটা বলৰ সৃষ্টি হ'ব, এই বলটো কি কৰিব, ফ'ৰ্চটো এই কিউ চাৰ্জটো ইয়াৰ পৰা
ঠেলি পঠিয়াই দিব, ডিফ্লেক্ট কৰিব, বেলেগ চাইডে দূৰত পঠাই দিব। ইয়াতে মানে তোমালোকে এই পজিটিভ চাৰ্জটো থ'বই নোৱাৰা, থ'লে ই কি কৰিব, ইয়াৰ পৰা গুচাই দিব। ইয়াত এটা বল প্ৰয়োগ কৰিব, সেই বলটোৱে ইয়াক গুচাই দিব। আমি যদি দূৰত থওঁ, দূৰত থ'লে বলটো কমি যাব, কিন্তু ইয়াতেও বল থাকিব, মানে ইয়াৰ পৰা ইয়াক গুচাই দিব, থাকিবই নিদিয়ে। যদি আমি এই পজিটিভ স্মল কিউটো ৰাখিবলগীয়া হয়, পজিটিভ স্মল কিউটো, তেতিয়াহ'লে আমি কি কৰিব লাগিব, ইয়াৰ পৰা এটা বল প্ৰয়োগ কৰিব লাগিব, যাতে ই ইয়াৰ পৰা গুচি নাযায়, ইয়াতে থাকিব পাৰে। আমি ইয়াতে এটা এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই কৰিব লাগিব, বাহ্যিক বল এটা এপ্লাই কৰিব লাগিব। মই আৰু এবাৰ বুজাই দিছোঁ। ইয়াতে আমি যদি এটা পজিটিভ আধান থৈ দিওঁ, যিহেতু এইটো পজিটিভ, গতিকে কি হ'ব, এই পজিটিভ আধানটোৱে এই পজিটিভ আধানটোক ইয়াৰ পৰা গুচাই দিবলৈ চেষ্টা কৰিব বা গুচাই দিব। কিন্তু যদি তথাপি আমি ইয়াক ৰাখি থ'বলগীয়া হয়, কি হ'ব, আমি এইফালৰ পৰা তাক এটা কি কৰিব লাগিব, বল দিব লাগিব, এটা পুছ কৰি ৰাখিব লাগিব, ঠেলি থাকিব লাগিব, যাতে ইফালৰ ঠেলাটো নাইকিয়া হৈ যায়। গতিকে আমি ইয়াতে এটা এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই কৰিলেহে এই কিউ চাৰ্জটো আমি ইয়াতে থ'ব পাৰোঁ। যদি আমি এক্সটাৰ্নেল ফ'ৰ্চ ইয়াতে এপ্লাই নকৰোঁ, তেন্তে আমাৰ কি হ'ব, এই কিউ চাৰ্জটো ইয়াৰ পৰা আঁতৰি যাব। তাৰমানে ইয়াতে এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই কৰিলোঁ, মানে ইয়াক ধৰা ইয়াৰ পৰা ইয়ালৈকে আঁতৰাই পঠাইছে। আমি ইয়াতে এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই কৰি কেনে ইয়াক কিউ চাৰ্জটো ইয়ালৈকে লৈ আনিলোঁ। তাৰমানে আমি চোৱা কি কৰিলোঁ, ইয়াতে বল এটা প্ৰয়োগ কৰি কেনে আমি এই ডিষ্টেঞ্চখিনি এই কিউ চাৰ্জটোক লৈ আনিলোঁ। তাৰমানে আমি এটা কাৰ্য কৰিলোঁ, ৱৰ্ক কৰিলোঁ। ৱৰ্কটো আমাৰ কি হয়, ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ, এছ বুলি ক'লোঁ আমি ডিষ্টেঞ্চক, আৰু এই দুটা ভেক্টৰৰ ডট প্ৰডাক্ট। এই যোনটো আমাৰ ইলেক্ট্ৰিক পটেঞ্চিয়েল বা স্থিতি বিদ্যুতিক বিভৱ, সেইটো অন্য একো নহয়, আমাৰ এই ৱৰ্ক ডানটো যে, এই ৱৰ্ক ডানটোৰ ভেলুটোৱে হ'ল আমাৰ ইলেক্ট্ৰিক পটেঞ্চিয়েল বা স্থিতি বিদ্যুতিক বিভৱ। আগতো আমি যেতিয়া স্থিতি শক্তি পঢ়িছিলোঁ বা পটেঞ্চিয়েল এনাৰ্জি পঢ়িছিলোঁ, তেতিয়া সেই এনাৰ্জিৰ ভেলুটো তাতে কৰা ৱৰ্কৰ মানৰ সমান বুলি, কাৰ্যৰ মানৰ সমান বুলি আমি ফাৰ্ষ্ট ইয়াৰত পঢ়ি আহিছোঁ, আৰু এই ক্ষেত্ৰতো সেইটোৱে হৈছে। গতিকে ইয়াতে যদি আমাৰ কিউ চাৰ্জটো আছে, পজিটিভ কিউ চাৰ্জ, ইয়াতে ধৰা আন এটা সৰু পজিটিভ কিউ চাৰ্জ আছে, ইয়াৰ পৰা আমি তাক আনি কেনে যদি এইখিনি জেগাত থ'ব লগা হয়, ধৰা আমি এইটো পইণ্ট এ বুলি ক'লোঁ, পইণ্ট বি বুলি ক'লোঁ, পইণ্ট চি বুলি ক'লোঁ। এতিয়া কিউ চাৰ্জটো কিবাকৈ ইয়াতে চি বিন্দুত আছে, এই চি পইণ্ট চিত আছে, পইণ্ট চিৰ পৰা যদি আমি পইণ্ট বিলৈকে ইয়াক উঠাই লৈ আনিবলগীয়া হয়, ইয়াতে যদি আমি তাক লৈ আনিবলগীয়া হয়, আমি কি কৰিব লাগিব, এটা ফ'ৰ্চ এপ্লাই কৰিব লাগিব। ফ'ৰ্চটো কিমান হ'ব, এই পইণ্টটোত এই কিউৱে যিমানখিনি ফ'ৰ্চ দি আছে, সেই ফ'ৰ্চটোৰ ইকুৱেল এণ্ড অপজিট হ'ব লাগিব, যাতে তাতে কোনো ধৰণৰ বল প্ৰয়োগ নকৰে সমান হ'লে, আৰু তেতিয়া আমাৰ কিউটো তাতে থাকিব পাৰিব। ফ'ৰ্চটো হ'ব ইকুৱেল এণ্ড অপজিট, আৰু ই কি কৰিছে, আমাৰ এইখিনি দূৰত্ব অতিক্ৰম কৰিছে। চ' ফ'ৰ্চ ইনটু দিছ ডিষ্টেঞ্চ ইকুৱেল টু ৱৰ্ক ডান। সেইখিনি হ'ব আমাৰ এই পটেঞ্চিয়েলটোৰ ভেলু, ইলেক্ট্ৰিক পটেঞ্চিয়েলৰ ভেলু। আশা কৰোঁ তোমালোকে বুজি পাইছা যে ইলেক্ট্ৰিক পটেঞ্চিয়েল বা স্থিতি বিদ্যুতিক বিভৱ আচলতে বস্তুটো কি। পটেঞ্চিয়েলটো হ'ল আমাৰ এই কিউ বিন্দুৱে সৃষ্টি কৰা যোনখন ইলেক্ট্ৰিক ফিল্ডখন থাকিব, ইলেক্ট্ৰিক ফিল্ডৰ যিকোনো এটা বিন্দুত আমি আন এটা চাৰ্জ থ'বৰ কাৰণে যিখিনি কাৰ্য কৰিবলগীয়া হয়, সেই কাৰ্যখিনিকে, সেই ৱৰ্কখিনিকে আমাৰ কি বুলি কোৱা হয়, ইলেক্ট্ৰিক পটেঞ্চিয়েল বুলি বা স্থিতি বিদ্যুতিক বিভৱ বুলি কোৱা হয়। সেইটোৱে হ'ল আমাৰ বিভৱ বা পটেঞ্চিয়েল, অন্য একো নহয়, সেইটোৱে। তোমালোকে চাবা, ইয়াতে আমি ফ'ৰ্চৰ কথা কৈছোঁ, ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ, সেইটো বুলি আমি কৈছোঁ। আৰু ইয়াতে ফ'ৰ্চটো কেনেধৰণৰ হ'ব, ফ'ৰ্চ এপ্লাইড অন এ ইউনিট চাৰ্জ। আমি এই যোনটো বাহিৰা চাৰ্জটোৰ কথা কৈছোঁ, বাহিৰা চাৰ্জটো আনিম, সেইটো হ'ব আমাৰ ইয়াতে ইউনিট পজিটিভ চাৰ্জ বুলিহে আমি ধৰিছোঁ। গতিকে যদি ইয়াতে আমাৰ পজিটিভ চাৰ্জ হয়, তেতিয়াহ'লে আমাৰ এফ ইকুৱেলটো কি আছিল, এফ ইকুৱেলটো আছিল 1/4 পাই এপচাইলন নট, আৰু এইখিনিত আমাৰ কিউ ইনটু কিউ ডিভাইডেড বাই আৰ স্কুৱেৰ, ডিষ্টেঞ্চ স্কুৱেৰ। এই কিউটো যদি আমাৰ 1 হৈ যায়, তেতিয়াহ'লে ইয়াতে কি থাকিব, 1/4 পাই এপচাইলন নট কিউ ডিভাইডেড বাই আৰ স্কুৱেৰ।
কিন্তু এইটোৱে হ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভেলু, এইটোৱে হ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভেলু। গতিকে আমি ইয়াতে যেতিয়া ৱৰ্ক ডান বুলি ক'ম এফ ইনটু, যিহেতু আমি ইয়াতে আৰ ইউজ কৰিলোঁ গতিকে আমি এতিয়া এছ নকৈ কেনে আৰ বুলি ক'লোঁ আৰু আৰ, তেতিয়া আমি কি ক'ম, এইটো এফ বুলি নিলিখি আচলতে যিহেতু এইটো ফ'ৰ্চ এপ্লাইড অন এ ইউনিট চাৰ্জ, গতিকে ইউনিট চাৰ্জৰ ওপৰত যেতিয়া এপ্লাই হয় তেতিয়া এইটো আমাৰ এফৰ সলনি আমি ইলেক্ট্ৰিক ফিল্ডৰ ভেলু মান ব্যৱহাৰ কৰিব পাৰোঁ। আৰু গতিকে আমাৰ ডাব্লিউ ইকুৱেল টু এইটো হ'ব। এইখিনিত তোমালোকে আৰু এটা মন কৰিবলগীয়া বস্তু হ'ল, আমি কৈছোঁ যে এই কিউ চাৰ্জটো ইয়াতে আছে, তাৰপাছত আমি এই পইণ্টছ, এইটো এ পইণ্ট বি আৰু চি, আমি এই চি পইণ্টৰ পৰা কি কৰিছোঁ, বি লৈ চাৰ্জটো লৈ আনিছোঁ। চাৰ্জত কি কৰিছে, ই এটা ফ'ৰ্চ এপ্লাই কৰিছে ইয়াক দূৰত খেদাবৰ কাৰণে, কিন্তু কি এই চি বিন্দুত থাকোঁতে আমাৰ কোনো ধৰণৰ ফ'ৰ্চ নাছিল নেকি? চি বিন্দুত থাকোঁতেওতো আমাৰ এটা ফ'ৰ্চ এপ্লাই কৰি আছিল, গতিকে ইয়াতো এটা নিৰ্দিষ্ট বিভৱ থাকিব, ইয়াতো এটা বিভৱ থাকিব আৰু ইয়াতো এটা বিভৱ থাকিব। গতিকে ইয়াতে থকা বিভৱ বা পটেনচিয়েল আৰু ইয়াতে থকা পটেনচিয়েল, এই দুটাৰ মাজৰ যিটো পাৰ্থক্য হ'ব আমি তাক কি ক'ম, পটেনচিয়েল ডিফাৰেঞ্চ বুলি ক'ম বা বিভৱ পাৰ্থক্য বুলি ক'ম। আৰু পটেনচিয়েল আচলতে আমাৰ কি হয়, ডিফাৰেঞ্চতহে জোকা হয়, পটেনচিয়েল ডিফাৰেঞ্চ বা বিভৱ পাৰ্থক্য। আমি তাক কওঁতে বিভৱ বুলিও ক'ব পাৰোঁ বা বিভৱ পাৰ্থক্য বুলিও ক'ব পাৰোঁ। পটেনচিয়েল বা পটেনচিয়েল ডিফাৰেঞ্চ একে কথাই হয়, কিন্তু আচলতে আমি ডিফাৰেঞ্চটোহে জোখোঁ। এতিয়া তোমালোকে চাবা, যদি আমি ইয়াতে এইটোক যদি কওঁ আমি W1, এইটোক যদি কওঁ আমি W2, তেন্তে আমাৰ আচলতে পটেনচিয়েল ডিফাৰেঞ্চটো আমাৰ কি হ'ব, ডিফাৰেঞ্চ ইন ৱৰ্ক ডান হ'ব, যিটো হ'ব আমাৰ W2 মাইনাছ W1 হে হ'ব। এইখিনি আমি পাম। এতিয়া আমি চাওঁ আৰু এটা বস্তু যে ইয়াতে কিউ চাৰ্জটো আমি থৈ দিছোঁ, তাৰ পাছত আমাৰ কি হৈছে, ইয়াতে এই কিউ আধানটো আমি ইয়াতে থৈ দিছোঁ, থৈ কেনে আমি ইয়াতে এটা ফ'ৰ্চ এফ এপ্লাই কৰিছোঁ, ইয়াতেও আমাৰ ফ'ৰ্চ এফ এপ্লাই হৈ আছে, যিহেতু ফ'ৰ্চ এফ এপ্লাই হৈ আছে আৰু ইয়াতে গতিকে আমি ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ দিছোঁ এফ, মান একে দুইটাৰে কিন্তু ডিৰেকশ্যন বেলেগ বেলেগ, মান একে, যাতে আমি ইয়াতে এই কিউ চাৰ্জটো ইয়াতে থ'ব পাৰোঁ ইলেক্ট্ৰিক ফিল্ডখনত। গতিকে এই ক্ষেত্ৰত ৱৰ্ক ডান চাব গ'লে আমি কেনেকুৱা হ'ব, যদি আমি ডি ডাব্লিউ বুলি ক'ব যাওঁ, ফ'ৰ্চ এফ এপ্লাই কৰি কেনে এইটো আমি এফ বুলি ক'লোঁ, যোনটো আমাৰ ফ'ৰ্চ ডিউটো প্লাছ কিউ ডট, ধৰা ই এটা সৰু ডিষ্টেঞ্চ আনিছে, ডি এক্স বুলি ক'লোঁ আমি সৰু ডিষ্টেঞ্চ কাৰণে, ইয়াক ডি কোৱাৰ কাৰণে ইয়াকো ডি বুলি কওঁ, ডি ডাব্লিউ সৰু, অতি সৰু হ'লে তাক আমি স্মল ডিৰে বুজাওঁ। গতিকে ইয়াক আমি কমপ্লিট ৱৰ্কটো পাবৰ কাৰণে কি কৰিব লাগিব, ইয়াক ইণ্টিগ্ৰেট কৰিব লাগিব। এইটো হ'ল আমাৰ যোনটো প্লাছ কিউৰ ফলত সৃষ্টি হোৱা ফ'ৰ্চ। যিহেতু আমি ইয়াক এইফালৰ পৰা এইফালে আনিছোঁ, ইয়াৰ পৰা অপজিট ডিৰেকশ্যনত আনিছোঁ, ফ'ৰ্চটো ইফালে এপ্লাই হৈছে কিন্তু তাক আমি অপজিট ডিৰেকশ্যনত আনিছোঁ, গতিকে আচলতে ইয়াতে কি হৈ যাব, এটা মাইনাছ হৈ যাব ডি এক্স, মাইনাছ এফ ডি এক্স। আৰু এই এফটোক আমি যিহেতু এটা ইউনিট চাৰ্জৰ ওপৰত এপ্লাই কৰি থকা ফ'ৰ্চ, চ' ইয়াক আমি লিখিব পাৰোঁ ই বুলি লিখিব পাৰোঁ, ই ডি এক্স। চ' গতিকে ডাব্লিউ ইকুৱেল টু আমাৰ হ'ব মাইনাছ ইণ্টিগ্ৰেশ্যন অফ ই ডট ডি এক্স, আৰু এই ডাব্লিউটোৱে হ'ল আমাৰ পটেনচিয়েল। ইয়াক বহুত ক্ষেত্ৰত তোমালোকৰ ইউ বুলি লিখা হয় আৰু বহুত ক্ষেত্ৰত ভি বুলিও লিখা হয়, আৰু ডিফাৰেঞ্চ কাৰণে আমাৰ যিহেতু এইটো পটেনচিয়েল ডিফাৰেঞ্চ হয়, গতিকে বহুত জেগাত আমাৰ এইটো এটা ডেল্টাও বহুৱাই দিয়ে, আমি কিন্তু ইয়াতে কেৱল ভি বুলিহে। আৰু আমি যেতিয়া ইয়াক আচলকৈ উলিয়াওঁ তেতিয়া কি কওঁ, এই যিটো চি বিন্দুটো আছিল, পইণ্ট চি আছিল, এইটোক আমি
ইনফিনিটিত থকা বুলি ধৰোঁ, মানে অসীমত থকা বুলি ধৰোঁ, আৰু ইয়াৰ ডেফিনেশ্যনটো তেনেধৰণে দিয়া হয়। আমি এতিয়া ইয়াৰ ডেফিনেশ্যনটো দিম। অসীম দূৰত্বৰ পৰা স্থিতি বিদ্যুতিক ক্ষেত্ৰ এখনৰ কোনো বিন্দুলৈ একক ধনাত্মক আধান এটা আনোতে কৰিবলগীয়া কাৰ্যৰ মানকে ক্ষেত্ৰখনৰ সেই বিন্দুটোত স্থিতি বিদ্যুতিক বিভৱ ভি বোলে। দ্য ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল ভি এট এনি পইণ্ট ইন এ ৰিজিয়ন উইথ ইলেক্ট্ৰষ্টেটিক ফিল্ড ইজ দ্য ৱৰ্ক ডান ইন ব্ৰিংগিং এ ইউনিট পজিটিভ চাৰ্জ to that point, মানে এনেধৰণৰ যে আমি কি লৈছোঁ, আমি এই পইণ্টটোলৈকে আনিব লাগে। ক'ৰ পৰা আনিব লাগে? ইনফিনিটিৰ পৰা আনিব লাগে। ইয়াৰ পৰা আমি আনিব লাগে। আনোতে যিখিনি আমি কাৰ্য কৰিলোঁ, ৱৰ্ক কৰিলোঁ, এই পইণ্টটোলৈকে আনোতে কাক আনোতে? ইউনিট পজিটিভ চাৰ্জ এটাক আনোতে যিখিনি কাৰ্য কৰিবলগীয়া হ'ল সেইটোকে আমাৰ কি বুলি কোৱা হয়? ইকুৱেল টু ইলেক্ট্ৰিক পটেঞ্চিয়েল বুলি কোৱা হয়। এইটোৱে।